বিশিষ্ট কবি সুলভ চন্দ্ৰ শৰ্মাৰ কাব্যগ্ৰন্থ জীৱন ৰেখা উন্মোচন অসম সাহিত্য সভাৰ স্বীকৃতিপ্ৰাপ্ত শাখা সভা তথা দৰঙৰ নাহৰবাৰী স্বৰ্ণ শাখা সাহিত্য সভাৰ সভাপতি সুলভ চন্দ্ৰ শৰ্মাৰ কাব্যগ্ৰন্থ জীৱন ৰেখা আজি উন্মোচন কৰা হয়। তদুপলক্ষে শংকৰদেৱ শিশু নিকেতন জলজলি প্ৰাংগণত গ্ৰন্থ উন্মোচনী সভা এখন অনুষ্ঠিত হয়। নিকেতনৰ আচাৰ্য অঞ্জুমা দলৈ গীতেৰে আৰম্ভ হোৱা সভাখন সঞ্চালনা কৰে নাহৰবাৰী স্বৰ্ণ শাখা সাহিত্য সভাৰ উপদেষ্টা ডিম্বেশ্বৰ শৰ্মাই। আচাৰ্য দীনেশ্বৰ কুমাৰে আধৰা সভাত সুলভ চন্দ্ৰ শৰ্মাৰ কাব্যগ্ৰন্থ জীৱন ৰেখা উন্মোচন কৰে শংকৰদেৱ শিশু নিকেতন জলজলিৰ প্ৰধান আচাৰ্য প্ৰদীপ চন্দ্ৰ মেধিয়ে। সভাত নাহৰবাৰী স্বৰ্ণ শাখা সাহিত্য সভাৰ সম্পাদক প্ৰণৱ নাৰায়ণ বৰা, কবি সাহিত্যিক নিৰ্মল মণ্ডল, যুৱ সমাজকৰ্মী পাৰ্থপ্ৰতিম ভৰদ্বাজ প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। নিউজ ডেস্ক AIN লাইভ। আজি মোৰ স্বৰচিত কবিতা পুথি জীৱ ৰেখাই এক মাইলৰ খুঁটিলৈ আগবাঢ়ি গ'ল। এই উন্মোচন কৰিলে আমাৰ শংকৰদেৱ শিশু নিকেতন জলজলিৰ প্ৰধান আচাৰ্য সাহিত্যিক শ্ৰীযুত প্ৰদীপ চন্দ্ৰ মেধি ডাঙৰীয়াই তেখেতে যথেষ্ট তাৎপৰ্যপূৰ্ণ বক্তব্যৰে মোৰ এই কবি সত্তাক জাগৰিত কৰিছে। আগন্তুক দিনবিলত মই কি ধৰণে সাহিত্য ৰচনাৰ ক্ষেত্ৰত আগবাঢ়িম তেখেতৰ বক্তব্যৰ পৰা এটা মোৰ উপজীৱিতা আহিছে। আৰু মোৰ শৈশৱৰে এটা কল্পনা আছিল যে মই এদিন প্ৰকাশৰ কাৰণে আগবাঢ়িম। জীৱনৰ বিভিন্ন সময়ৰ অভাৱৰ কাৰণে বা আৰ্থিক দৈন্যতাৰ কাৰণে মই আগবাঢ়িব পৰা নাছিলোঁ যদিও মোক সমস্যাই জৰ্জৰিত কৰা এই সমাজখনত মই এখোজ আগবঢ়াবৰ কাৰণে এই প্ৰয়াস কৰিছিলোঁ। আৰু এই জীৱ ৰেখাই আজি এটা শুভ মুক্তি পালে। মই মই ধন্যবাদ জনাইছোঁ। আৰু এই কাব্যগ্ৰন্থখনিয়ে পাঠকৰ হৃদয় স্পৰ্শ কৰি যাব বুলি মই ধাৰণা কৰিছোঁ। ধন্যবাদ। জীৱন ৰেখা উন্মোচন কৰি মই বহুত আনন্দিত হৈছোঁ। এই গ্ৰন্থ উন্মোচন কাৰ্যসূচীৰে কবি সন্মানীয় সুলভ শৰ্মাদেৱক মই মনৰ আশা পূৰ কৰাত মোৰ নিচিনা ব্যক্তিয়ে সহায় কৰিব পাৰে মই নিজকে ধন্য মানিছোঁ। শৰ্মাদেৱ এজন বিশিষ্ট কবি। শব্দ তেওঁ যথেষ্ট আছে, শব্দ জ্ঞান আছে। উপযুক্ত স্থানত তেওঁ এই শব্দবিলাক গাঁঠি গাঁঠি যিখন কবিতা পুথি জীৱন ৰেখা উলিয়াইছে অতিকে সুন্দৰ। এই গ্ৰন্থখনে নিশ্চয় সাহিত্য জগতত এখোজ আগবাঢ়িবলৈ সক্ষম হৈছে। হয়, নমস্কাৰ। শংকৰদেৱ শিশু নিকেতন জলজলিৰ আচাৰ্য শ্ৰীযুত সুলভ শৰ্মা ডাঙৰীয়াই যিখন কবিতা পুথি আজি উন্মোচন কৰিলে জীৱন ৰেখা, এই যিখিনি কবিতা তেওঁ নিজৰ মনৰ অনুভৱ প্ৰকাশ কৰিছে সেই শব্দৰ ঝংকাৰ লালিত্য অতি মধুৰ আৰু তত্ত্বগধুৰ হৈছে। কবিতা পুথিখন পঢ়ি পঢ়ুৱাই সমাজে নিশ্চয় আঁকোৱালি ল'ব, তেওঁলোক আনন্দিত হ'ব। তেওঁৰ উজ্জ্বল ভৱিষ্যত মই আন্তৰিকতাৰে আজি কামনা কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।